ৰাজনীতি তেজেৰে নহয়, ব্যক্তি বিশেষেৰে হয় ৰাজনীতি। পিতৃ পৰিচয়েৰে ৰাজনীতি নহয়, ৰাজনীতি কৰিবলৈ হলে নিজৰ ভৰিত নিজেই থিয় দিব লাগিব। আৰু কংগ্ৰেছে আচলতে জনপ্ৰিয়তাৰ বাবে ভোট লাভ নকৰে। কংগ্ৰেছক ৰাইজে ভয় কৰে আৰু সেইবাবেহে ভোট লাভ কৰি আহিছিল কংগ্ৰেছে। এনেদৰে কংগ্ৰেছক আজি তীক্ষ্ণ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেলৰ জৰিয়তে। তেওঁ উল্লেখ কৰিছে যে সমষ্টিবাসী ৰাইজে মৰম বিচাৰে, কিন্তু সেই মৰমৰ সলনি যেতিয়া কংগ্ৰেছৰ সেই ভণ্ডামি, সেই গুণ্ডাগিৰি দেখে, তাৰ পিছতেই ৰাইজ যথেষ্ট শংকিত হৈ পৰে আৰু তাৰ ফলতে তেওঁলোকে ভোট প্ৰদান কৰিবলৈ ভোট কেন্দ্ৰসমূহলৈ আহে বুলি উল্লেখ কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে বিগত সময়ছোৱাত কংগ্ৰেছে যেনেধৰণে আচলতে ৰাজনীতি কৰি আহিছিল, সেই ৰাজনীতি বৰ্তমান ৰাইজে বুজি পাইছে আৰু তাৰ বাবে বৰ্তমান বিবেকেৰেহে ভোটদান কৰি আহিছে ৰাইজে, আৰু যাৰ ফলত বৰ্তমান বিজেপি মিত্ৰজোঁটে 300খন আসন লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰিছে।